তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো গাইস এৰে আগত আপোনালোকে আৰু এটা ভিডিঅ' চাইছিল প্ৰিন্স মটৰ, যিহেতু ধামাকা ষ্টক ধামাকা গিফ্ট দিছিল। তো আজি আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' এটা লৈ আহিছো। এটো আজি পাব আপোনালোকে 1000 টকাৰ পৰা পাব পেট্ৰল ফ্ৰী আৰু স্কুটিত পাব আপোনালোকে ফুল টেংকি। তো বেছি দেৰি কৰিব নালাগে, আপোনালোকে জলদি জলদি আহক প্ৰিন্স মটৰ। দোকানখন একবাৰ দেখা দিয়ক, প্ৰিন্স মটৰ লিখা আছে। এড্ৰেছটো ডেসক্ৰিপশনত থাকিব, কন্টাক্ট নম্বৰ থাকিব। তো এইখিনি দাদা তৰফৰ আৰু একবাৰ কৈ দিব। তো এটা কালেকশন দেখা যায় একবার, কালেকশন কিমান আছে চাওক একবার। বাহিৰত ভিতৰত কালেকশন চাইলো আপোনালোকে অভাৰ কালেকশন আছে। তো আমি এটা বেছি দেৰি নকৰো, ভিডিঅটো আৰম্ভ কৰো বলক, কাৰণ ৰাহুল দা আহি আছে। তো গাইস বলক। তো এই গাইস মানে কি হল, আপোনালোক যে কৈছিলো ৰাহুল দা বুলি, তো ৰাহুল দা এইটো হয়। তো দাদা খবৰ কি? একদম মজা। তো আজি ৰাহুল দাৰ শ্বৰুমত দেখিছে কিমান গাড়ী এভেইলেবল আছে। তো ৰাহুল দা মানে কিছুমান যিহেতু ভ্যালেন্টাইন ডে আহি আছে, তাৰ কাৰণে কিবা অফাৰ দিব নে নাই? ভ্যালেন্টাইন ডে আহি আছে, আপোনাৰ সৰস্বতী পূজা আহি আছে, ইউথৰ কাৰণে বহুত স্পেচিয়েল ডে বিলাক। ইউথৰ কাৰণে বহুত ধুনীয়া ধুনীয়া অফাৰ আছে। আমাৰ নৰ্মেল অফাৰ হল আপোনাৰ পেট্ৰল দি আছো মই 1000 হেলমেট দি আছো এটা। তো ভাবক আপোনালোকে 1000 টকাৰ পেট্ৰল দি আছে আৰু স্কুটিৰ ফুল টেংকি নেকি? স্কুটি ফুল টেংকি দি আছো, বাইকৰ 1000 দি আছো। তো ভাবক স্কুটিৰ ফুল টেংকি, যি স্কুটি লওক আপুনি ফুল টেংকি লৈ যাব। যিবিলাক ষ্টুডেন্ট আছে, যিবিলাক ভ্যালেন্টাইন ডে হওক বা পিনে পূজা হওক, বহুত স্পেচিয়েল ডে, তাৰ কাৰণে এক্সট্ৰাকে আৰু মই কেছবেক 2000 দিম। তো ভাবক কেনেকুৱা গিফট দি আছে। আপোনালোকে বেছি দেৰি কৰিব নালাগে, জলদি জলদি আহক প্ৰিন্স মটৰ। প্ৰিন্স মটৰ নামটো মনত ৰাখিব, লোকেশনটো ভিডিঅ'ৰ মাজতে কৈছো, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তো এতিয়া আমি কৰব আৰম্ভ কৰিছো দাদা, হন্ডাৰ পৰা কৰি দিও নেকি? এখন হন্ডা সাইন হয়, হন্ডা সাইন এসপি হয়। এখন মডেলটো আছো আমি 2016 মান হ'ব চাগে। এখনৰ দি আছো আমি অনলি 37,000 দি দিম। তো মাত্ৰ 37,000 টকাত পাই আছে আপোনালোকে। কাৰোবাৰ হাতত যদি বাজেট কম আছে তে এইখন ল'ব পাৰিব আপোনালোকে। তো নেক্সট আমি আহিছো, এইখন কি আছিল দাদা? হন্ডা আপোনাৰ এখন বাজাজ V2 হয়, বাজাজ V2। তো এইখন কিমান মান চলিছে এনে জানেনে আপুনি? ৰানিংটো চাগে এখন কিমান হ'ব, 26,000। তো 26,000 চলিছে। এইখন কিমান ক'লে? অনলি দি আছো আমি 25,000 টকা। 25,000 টকা দি দিম। আৰু কাগজ পাতি সব অকে কৰি দিব লাগে ন? কৰি দিম। তো ভাবক কাগজ পাতি কৰোতে আপোনাৰ কমসে কম 3,000 টকা খৰচ হয়। তো যায় আৰু তো আপোনাৰ বাইকখন 22,000 পাই গ'ল। তো ভাবক 22,000 টকাত আপোনালোকে এইখন পাই আছে। তো নেক্সট আহিছো আমি গ্লামাৰ, যিহেতু বহুতে বিচাৰে BS4 ন? গ্লামাৰ দেখি নাপায় ন? আপোনাৰ ডিছ থকা মডেলটো হয়, 2016 গাড়ী। এখন দি আছো আমি অনলি 38,000। তো মাত্ৰ 38,000 টকাত পাই আছে আপোনালোকে গ্লামাৰ BS4। আগত BS আছে, গাড়ীখন চাই ল'ব পাৰে আপোনালোকে, কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। কাৰোবাৰ হাতত যদি ল'ব ইচ্ছা আছে এইটো, তো জলদি জলদি আহক প্ৰিন্স মটৰ। তো নেক্সট আহিছো আমি পালসাৰ 220 2020 মডেল। এখন দি আছো আমি অনলি 80,000 টকাত। 80,000 টকাত পাই আছে আপোনালোকে পালসাৰ 220F। ভাবক কিছুমান ডিলাৰত কমসে কম 1 লাখ টকা 1,10,000 টকা কয়, অনলি প্ৰিন্স মটৰত আপোনালোকে পাই আছে 80,000 টকা। কাগজ পাতি সব অকে আছে ন? সব অকে আছে। তো নেক্সট আহিছো আমি এইখন কি পালসাৰ 130 ডাবল সিট ডাবল ডিস্ক ডাবল ABS মডেল দুখন আছে আমাৰ তাতে। তো এখনৰ প্ৰাইস থাকিছো আমি 70,000 20 মডেল, এখন 21 মডেল। এখনৰ প্ৰাইস থাকিছো আমি 75,000। দোকানৰ এনে কিলোমিটাৰ কিমান চলিছে আন্দাজ? এখনৰ 25,000 মান চলিছে, এখনৰ মাত্ৰ 16,000 চলিছে। তো 16,000 চলিছে আৰু কিমান ক'লে এইখন? 75,000। ভাবক, তো বেছি দেৰি কৰিব নালাগে। তো আমি নেক্সট আহিছো, এইখন কি আছিল দাদা? এখন 160 হয়, দুখনে 160 হয়। এখন 22 মডেল হয়, এখন 20 মডেল হয়। NS ন? হয় NS। তো গাড়ী এখন আপোনালোক দেখা যায়, এখন আছে ৰেড কালাৰ, এখন আছে ব্লু কালাৰ। এখন দি আছো আমি অনলি 98,000। 98,000 আৰু ৰেড কালাৰখন? এখন দি আছো আমি 78,000। 78,000। ভাবক কেনেকুৱা অফাৰ দি আছে। NS 160 বহুতে ডিমান্ড কৰে N60। আৰু আপোনালোকৰ আছে পালসাৰ NS 200 হোৱাইট কালাৰো আছে। এইখন দেখাই আছো, প্ৰথম আমি এইখন দেখাই লওঁ। এইখন 200 কালাৰ হয়, 2022 মডেল হয়। গাড়ী অনলি ৰানিং আছে 9,000 চলিছে মাত্ৰ। তো এখন দি আছো আমি দিছো 1,10,000 টকা। 1,10,000 টকাত পাই আছে আপোনালোকে NS 200। নতুন কিনিলে কিমান মান পৰে এইখন? তো ভাবক গাড়ী টায়াৰ চালো আপোনালোকে, আগত ডিস্ক পিছত ডিস্ক আছে ন? ডিস্ক ABS গোটেইখিনি আছে। ডিস্ক ABS আছে। এইখন নতুন কিনিলে কিমান মান পৰে আন্দাজ? এটা 187 মান জাগে পৰে। 187। আৰু আপুনি কিমানত দি আছে? 1,10,000। 1,10,000। ফাইনেন্স হৈ যাব না এইখন? হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? 50 দিলে 50 ডাউন পেমেন্ট দিয়ক আৰু এইখন লৈ যাওক। সিভিল ভালকে আৰু অলপ কমাই যাব আৰু কমতে। তো নেক্সট আহিছে আমি হোৱাইট কালাৰ, যিটো বহুতে ডিমান্ড কৰে, বহুতে বিচাৰে। হোৱাইট কালাৰ NS হয়, এখন 2019 এর ABS মডেল হয়। এখন দি আছে আমি অনলি 90,000 টাকা। 90? হয়। তো ভাবক NS 200 হোৱাইট কালাৰ মাত্ৰ 90,000 টকা আপোনালোকে। এখন কিমান মান চলিছে আন্দাজ? এখন 35 মান চলিছে। 35,000 মাত্ৰ 35,000 চলিছে। এখন স্কুটিৰে আপোনাৰ 40,000
গাড়ী একদম ধুনীয়া হৈছে গাড়ী একদম আহিলে হ'ল টেষ্ট লৈ কেনে আপোনালোকে চব গাড়ী একবাৰ বা যিখন গাড়ী লাগে সেইখন আপোনালোকে একবাৰ চলাই চাব নেকি চলাই চাই কেনে লৈ যাব তো নেক্সট আহিছো আমি KTM RC 200 এখন ন KTM RC 200 হয় 2019 ৰ মডেল হয় গাড়ী একদম ধুনীয়া হৈছে গাড়ীৰ লুকটো চাই লওক আপোনালোকে একবাৰ 28,000 ৰানিং হৈছে 28,000 বা 30,000 ধৰক এইখিনি ৰানিং হৈছে কিমান মানত দিব আমি 1,18,000 টকা 1,18,000 টকাত পাই আছে আপোনালোকে RC 200 চাওক ব্লেক এণ্ড হোৱাইট কালাৰ তো নেক্সট আহিছো আমি অৰেঞ্জ এণ্ড ব্লেক কালাৰৰ BS6 ৰ মডেল হয় 2021 ৰ মডেল হয় গাড়ী একদম টিপটপ হৈ আছে টায়াৰ এখন কিমান মান দিব লাষ্ট এখন দিলে আমি 1,45,000 দিম 1,45,000 আৰু মোৰ সাবস্ক্ৰাইবাৰৰ কাৰণে কিবা অফাৰ পাবনে নাই দিব না তো ভাবক জলদি সাবস্ক্ৰাইব কৰক আৰু জলদি স্পন্সৰ হওক গাড়ী লৈ যাওক তো নেক্সট আহিছো আমি KTM Duke BS4 হয় না হয় BS4 হয় 2019 ৰ ABS মডেল হয় এখন দিছো আমি only 95,000 ত পাই আছে আপোনালোকে KTM Duke কি আছিল 125 চাওক BS4 গাড়ী এটাও গুড কন্ডিশন আছে টায়াৰ চালক গাড়ী কন্ডিশন আছে গাড়ী কি ধুনীয়া আছে এটা এলে ওয়াশিং পলিশ ওয়াশিং পলিশ গুটেইনি কৰে এটা অল এভৰিথিং সব কৰি দিব তো নেক্সট আহিছো আমি KTM অৰেঞ্জ এণ্ড ব্লেক Duke 200 BS6 ৰ মডেল হয় 22 ৰ মডেল হয় এখন একদম ধুনীয়া আছে গাড়ী এখন দি আছে আমি 1,49,000 1,50,000 ধৰক আৰু নেকি 50,000 টকা কম তো ভাবক কি ধুনীয়া আছে এনে নতুন কিনলে কিমান পৰে দাদা এখন নতুন কিনলে চাগে 221 চাগে পৰে তো 2,20,000 পৰে আৰু আপুনি দি আছে 1.5 লাখ টকা তো গাড়ী চাও আৰু ডিলাৰৰ গাড়ী চাও বাইকৰ গাড়ী এক বছৰ মাত্ৰ এক বছৰ হ'ল গাড়ীখন কিমান মান চলিছে দাদা এখন জানে না আন্দাজ কিমান মান চলিছে না এখন 25 মান চলিছে 25,000 গাড়ী চলিছে মাত্ৰ চাওক তো নেক্সট আহিছো আমি KTM এডভেঞ্চাৰ দুখন আছে মোৰ তাত বহুত ধুনীয়া কন্ডিশনৰ আছে এডভেঞ্চাৰ দুখনে আছে এইখন কিমান মান চলিছে এখন দুখনে আপোনাৰ 18-19 মান চলিছে 18-19,000 মান তো এইখন কিমান মান দিব লাষ্ট এখন দিলে আমি 2,28,000 টকা 2,28,000 টকা আৰু এখন দিলে আমি 2,32,000 টকা তো 2,32,000 টকা গাড়ীৰ কন্ডিশনটো চালো আপোনালোকে ভাবক একদম বঢ়িয়া আছে আৰু এইখন যদি আমাৰ জানাৰ কেজগাছ বেগগাছ গুটেইখিনি লাগি আৰু যদি এইখন যদি ধৰক ফাইনান্স কৰিব কিমান দিব লাগিব 1,20,000 মান দিব লাগিব 1,20,000 টকা দিয়ক যদি 1.5 লাখ টকা দিবই লাগে যদি মাত্ৰ 1,20,000 টকা দিয়ক এইখন এখন 2021 ৰ এলো ধানৰ গাড়ী হয় গোটেই আফটাৰ মাৰ্কেট এলো লাগিছে এলোৰ দামে আপোনাকে 12,000 টকা আহিব 2021 ৰ গাড়ী দি আছো আমি 1,28,000 টকা 1,28,000 টকা গাড়ী চাও আপোনালোকে চাওক 12,000 টকাত এলো হইলে লাগি আছে 1,28,000 টকা যদি 12টো মাইনাস কৰি দিও মানে পাই আছে ক'বাত 1,10,000 টকা পাই আছে কাগজ পাতি কৰি দিব নে কাগজ পাতি কৰি দিম সব তো চাবক সব কাগজ পাতি কৰি দিব আৰু কিমান পাইছে আপোনালোকে ক্যালকুলেট কৰি হিসাব কৰক 1,28,000 টকা 2021 ৰ BS6 তো নেক্সট আহিছো আমি এইখন কি আছিল হিমালয়ান হয় হিমালয়ান 2021 ৰ মডেল হয় একদম ধুনীয়া আছে গাড়ী এখন দি আছো আমি অনলি 1,65,000 1,65,000 টকা ভাবক দাম দামে 70 মান দিলে হৈ যাব না আৰামছে তো দাম দামে এইখন লৈ যাওক তো নেক্সট আছিল এইখন কি আছিল পেশন প্রো হয় মাত্র এবছর পুরনি গাড়ি হয় এবছর পুরনি গাড়ি আমি দি আছো অনলি 64,000 ভাবক মাত্ৰ এক বছৰ হৈছে কিমান মান চলিছে এইখন এনে এখন আপোনাৰ কিমান হ'ব 8-9,000 মান চলিছে 8,000 মান চলিছে নেক্সট এইখন কি এভেঞ্জাৰ হয় অনলি 65,000 BS6 তো এইখন এইবিলাক কমাই দিম এইবিলাক 43 মান দিম 43,000 টকা 19 ৰ আৰু 1,000 টকা কমাই দিব নেকি 42,000 টকা দিম 42,000 টকা এন্টক বহুতে এন্টক বিচাৰে তো এন্টক ধুনীয়া কন্ডিশনৰ দুখন আছে এইখন আছে গোটেইখনে ভাল এইখন একদম ধুনীয়া হৈছে এখন 21 ৰ লাষ্টৰ হয় এখন 22 ৰ লাষ্টৰ হয় এইখন কিমান মান চলিছে নান্তাস এখন 21 চলিছে 2021 মান 2021 আৰু কিমান মান দিব লাষ্ট এখন 75 কৰি দিম 75 নেক্সট এখন XP মডেল হয় বহুত ধুনীয়া কন্ডিশনৰ আছে এখন এদি আমি অনলি 71,000 71,000 টকা প্ৰাইস আপোনালোকে চাওক XP ন BS6 তো নেক্সট এইখন কি আছিল এখন আপাচি হয় 164V হয় 2021 ৰ একেবাৰে লাষ্টৰ মডেল এখন দি আছো আমি অনলি 84,000 হ'ব আপোনালোকে 84,000 নাম মাত্ৰ 40,000 টকা আৰু এইখন লৈ যাওক তো নেক্সট এইখন কি আছিল হিৰো এক্সপালস হয় 4V হয় 2022 ৰ একেবাৰে লাষ্টৰ মডেল আৰু একদম কনসোলা গাড়ী হয় আপোনাৰ চাগে 14-15 মান চলিছে এখন দি আছো আমি 1,16,000 টকা 1,16,000 টকা ভাবক মাত্ৰ 1,16,000 টকা তো নেক্সট এইখন কি আছিল
গ্লেমাৰ দি আছো আমি গ্লেমাৰ BS6 সুপাৰ স্প্লেণ্ডাৰ BS6 না BS6 হয় 2021 মডেল হয় 200 দি আছো আমি অনলি 58000 মাত্ৰ 58000 আপোনাৰ আছে BS6 ৰ নতুন কিলে কিমান মান পৰে এইবিলাক এতিয়া 1 লাখ মান পৰি যায় 1 লাখ মান পৰি যায় ন তো ভাবক কিমান কম দি আছে আপোনালোকৰ পৰি যায় তো নেক্সট এইখন কি আছিল এখন FZ হয় ভাৰ্জন 2 এখন যদি 50000 টকা অনলি 50000 টকা হয় তো নেক্সট এন্টক আছে BS4 ন এন্টক BS6 হয় এন্টক BS6 হয় দুখন 21 ৰ একেবাৰে লাষ্টৰ মডেল দুখনে দি আছো আমি অনলি 60 তো ভাবক 60000 টকা কিমান মান চলিছে আন্দাজ কিলোমিটাৰটো 20 25 যদি ফাইনেন্সত লৈ কিমান মান দিব লাগিব 30 মান দিলে হৈ যাব 30 নালাগে 28 মান দিলে হৈ যাব 28000 টকা দিও আৰু এইখন চিভিল ভাল যদি 25 মান দিলে হৈ যাব তো ভাবক তো নেক্সট এইখন কি আছে হিৰো এক্সট্ৰিম হয় 2021 ৰ মডেল এখন দি আছো আমি অনলি 65000 দিছো 65000 টকাত ভাবক 65000 টকাত LED লাইট ডিস ABS গোটেইখিনি আছে মানে গোটেইখিনি অল এভৰিথিং লগোৱা আছে আৰু ইয়াতে আহিলে ৱাচিং পলিশ ধুনীয়া আৰু কৰি গাড়ী লৈ যাব কাগজ পাতিও কৰি দিব ৱাচিং পলিশ ধুনীয়াকে গোটেইখিনি কৰি দিব কাগজ পাতি হেলমেট এটা দি দিব না এই দিমটা হেলমেট এটা দি দিব নেক্সট এইখন কি আছে এখন ডমিনাৰ আছিলে এখন এই জাস্ট এটা বস্তুৰ কাৰণে আমাৰ ফাঁচি আছে গাড়ীখন বাকি গাড়ী অনলি 22000 ৰানিং হৈছে যদি কাবাক ডমিনাৰ 400 লাগে একদম ধুনীয়া কন্ডিশনত আছে এখন গাড়ী একো টেনচন ল'ব নালাগে এই টেংকি এটা ভাইজাৰ নাই মই বস্তুটো অৰ্ডাৰ দিছো আহিছে আজি লগাই দিম তো আহক আপোনালোকে কি দিকে আহক লাগে এইখন ঠিক হৈ যাব কালি আজি হৈ যাব পাঁচ লগাম এইখন কি আছিল গ্লামাৰ এখন CB 125 হয় গ্লামাৰ নহয় ন গ্লেমাৰ নহয় ফাইন স্পিডৰে সেম হয় ধুনীয়া গাড়ী হয় 2019-21 ৰ গাড়ী হ'ব এখন দি আছো আমি অনলি 56000 তো নেক্সট এইখন এপ্ৰিলা হয় ডেষ্টিনি এপ্ৰিলা এই দুখনে এখন 18 মডেল এখন 20 মডেল এই দুখনে দি আমি অনলি 45 দি দিম গাড়ী যিমান আছে ধুনীয়া কৰি দেখাই দিলো আপোনালোকক গাড়ী ষ্টক চাওক এতিয়া বৰ্তমান ফুল এভেইলেবল ষ্টক আছে তো এড্ৰেছ ফুল এভেইলেবল এড্ৰেছ আছে অলপ আপুনি যদি 6 মাইলৰ পৰা যদি আহে পাথৰ কৰি পাবই নালাগে এইটো আপোনাৰ মেগাজিন পৰে অপজিটত আছে গেৰেজ 69 আছে গেৰেজ 69 ৰ অপজিট আৰু বাহিৰত গোটেই গাড়ী লাইন আপ কৰাই থাকে আপোনালোকে আহিলে দেখাই পাব আৰু ফাইনেন্সৰ কথাটো অলপ কৈ দিয়ক মানে কোন জায়গাত ফাইনেন্স গোৱালপাৰা বৰপেটা হোৱা নাই গোৱালপাৰা বৰপেটা ইপিনে আপোনাৰ দৰং মৰিগাঁওলৈকে হৈ আছে ইপিনে মৰিগাঁওলৈকে আছে ইপিনে দৰঙলৈকে হৈ আছে আৰু আমাৰ ইপিনে বৰপেটা আপোনাৰ চেঙালৈকে আছে বৰপেটাৰ কিছুমান প্লেচ আমি কৰি দিও যিবিলাক কথা হ'ল ৰাস্তাৰ লগত বাহি কিন্তু আমাৰ যিটো আউটসাইড পৰে সেইবিলাক জাগাত প্লেচ নহয় ঠিক আছে তো গোটেইখিনি যিমান আছিল গোটেইখিনি কৈ দিলে এতিয়া বেছি দেৰি কৰিব নালাগে তো জলদি আপোনালোকে আহক আমি এইখন আহি গৈছো R15 কি আছিল দাদা এইখন R15 গোটেইখনে BS6 ৰ মডেল হয় একদম ধুনীয়া কন্ডিশনত আছে এখন আজি স্পেশাল অফাৰত দি আছো হয় BS6 R15 মেট ব্লেক কালাৰত অনলি দি আছো আমি 1,08,000 টকা নেক্সট আমি এইখন আহি গৈছো এইখন মডেলটো কি আছিল দাদা এখন 2021 ৰ মডেল হয় BS6 ৰ মডেল এখন দি আছো আমি 1,25,000 টকা 1,25,000 প্ৰাইস আপোনালোকে চাওক ব্লু কালাৰ আছে দুটা টায়াৰ একদম ব্ৰেন্ড নিউ লাগি আছে টায়াৰ চালক আপোনালোকৰ পুৰা ব্ৰেন্ড নিউ হৈছে আগৰ টায়াৰ চালক দুটাই হৈছে এইখনে সেম নেকি প্ৰাইসটো কিমান আছিল এখন কমত দি আছো আমি এখন BS6 ৰ হয় এখন দি আছো আমি 1,18,000 টকা 1,18,000 টকা চাওক আপোনালোকে টায়াৰ চালক একদম ধুনীয়া এইখন কি মডেল আছে এখন R15 ভাৰ্জন 4 হয় মাত্ৰ এবছৰ পুৰণি বাইক 7000 মান ৰানিং হৈছে আৰু ৰানিং এখন দিছো আমি 1,49,000 1,49,000 তো মাত্ৰ 1,49,000 টকাত পাই আছে আপোনালোকে ভাবক এক বছৰ পুৰণি R15 ভাৰ্জন 4 নেক্সট আমি ভিতৰত যাওঁ বুলেট আছে বহুত কেইখন আছে ৰয়েল এনফিল্ড বহুত ষ্টক আছে আৰু বহুত কমত দি আছো এতিয়া এইখন কি আছিল মডেলটো এখন ইলেক্ট্ৰা মডেল হয় 2019 ৰ অনলি 95 দি দিম 95 তো ভাবক আপোনালোকে এইখন অনলি 95 পাই আছে তো নেক্সট এইখন কি আছিল এখন গান মেটেল হয় তো এখন 2019 ৰ হয় এই ৰেডখনৰ 2019 ৰ হয় এই দুখনে দি আছো আমি 1,16,000 টকা 1,16,000 টকাত পাই আছে আপোনালোকৰ ৰয়েল এনফিল্ড ক্লাছিক 350 আৰু কিমান মান চলিছে এইখন 37 ভাবক আপোনালোকৰ লাইভ দেখা আছো 37 চলিছে তো নেক্সট এইখন কি আছিল এখনো ক্লাছিক হয় 2018 ৰ লাষ্টৰ মডেল হয় গাড়ী একদম ধুনীয়া হৈ আছে এখন দি আছো আমি অনলি 95,000 ভাবক তো এইখনটো কৈ দিলে তো নেক্সট এইখন কি আছিল এখন 2021 ৰ হয় এলো থাকা টপ মডেল হয় এখন দি আছো আমি 1,45,000 টকা 1,45,000 টকাত পাই আছে আপোনালোকৰ মডেলটো কিমান আছে 2021 ৰ মডেল 2021 ৰ মডেল এইখন চাওক কিলোমিটাৰ কিমান চলিছে এখন আপোনাৰ ষ্টেণ্ডাৰ্ড মডেল হয় স্ট্যান্ডার্ড মডেল হয় 2021 ৰ মডেল হয় এখন দিছো আমি 1,25,000 টকা 1,25,000 টকা চাওক আপোনালোকে কিমান মান দিব লাগিব এইখনত এখন মানে হেই দিলে হৈ যাব এইটো আপোনাৰ 50 লৈ যাব তো ভাবক 50,000 টকা দিয়ক আৰু এইখন লৈ যাওক